নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে হয়তো আজি থাম্বনেইলটো দেখি হয়তো গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। আজি আপোনালোকক জনাব গৈ আছোঁ আপোনালোকৰ কাৰণে সুখবৰ, গুড নিউজ। মই কি ক'ম আৰু ভাষা নাই ক'বলৈ, আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ, কিয়নো আপোনালোকে লাভ কৰিব অৰুণোদয় প্ৰথমটো কিস্তি। অৰ্থাৎ যিসকলে নেকি নতুনকৈ এপ্লাই কৰিছিলে তেখেতলোকৰ কাৰণে বহুতেই ভাল খবৰ, কিয়নো তেখেতলোকৰ সোমাব গৈ আছে প্ৰথমটো কিস্তি। অৰ্থাৎ কাইলৈ লাভ কৰিব প্ৰথমটো কিস্তি। আৰু কোনে কোনে লাভ কৰিব আৰু কাৰ কাৰ কাটা গ'ল, কেনেকৈ চেক কৰিব, সকলোখিনি এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে কালিলৈ গৈ কেনে বেলেঞ্চটো চেক কৰি ল'ব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, যিহেতু অৰুণোদয় ৰিনুৱেল চলি আছিলে, অৰ্থাৎ অৰুণোদয় কি কৰিছিলে, যোনবিলাকে নেকি আগতে অৰুণোদয় পইচা পাই আছিলে তেখেতলোককো ফৰ্ম দিছিলে অৰুণোদয় 3.0ত অন্তৰ্গত কৰি, ঠিক আছে। অৰ্থাৎ যিসকলে নেকি পাই আছিলে আৰু যিসকল এনেকুৱা মানুহ আছিলে যিসকল নেকি মৃত হৈছে, অৰ্থাৎ মৰি গৈছে, তেখেতলোকৰ কি হৈছিলে অৰুণোদয় পাই আছিলে। গতিকে চৰকাৰে এনেকুৱা এটা ছিষ্টেম উলিয়ালে যি নেকি নতুনকৈ যাতে ফৰ্মবিলাক ফিল আপ কৰে আৰু গম পায় যাতে তেখেতলোকে কোনসকল মৃত বা কোনসকল জীৱিত, ঠিক আছে। তেনেকুৱা ধৰণৰ প্ৰচেছটোৰ কাৰণে কি কৰিলে অৰুণোদয় 3.0ৰ ছিষ্টেম উলিয়াই দিলে। আৰু অৰুণোদয় 3.0ত বহুতো লাখ লাখ মহিলাই কি কৰিব, লাভ কৰিব অৰুণোদয় ধন। আৰু সেই যিসকলে নেকি ৰিনিউৱেল কৰিছিলে, ৰিনিউৱেল কৰি জমা কৰিছিলে, তেখেতলোকৰ এতিয়া ভাল খবৰটো আহি গৈছে। আৰু নতুনকৈ যিসকলে নেকি আগত পাই থকা নাছিলে, নতুনকৈ এপ্লাই কৰিছিলে, তেখেতলোকৰো কিন্তু এতিয়া কি কৰিব, আপোনাৰ 14 তাৰিখে লাভ কৰিব অৰুণোদয় টকা, ঠিক আছে। আৰু মই আপোনালোকে ভাবিছে মই এনেই কৈ আছোঁ, এনেই কোৱা নাই, সেইটো অলৰেডি পাব্লিছ কৰিছে আছাম ফাইনেন্স ডিপাৰ্টমেণ্টে। কি কৰিছে, কি লিখিছে, মই সেই নিউজটো আপোনালোকক দেখাব গৈ আছোঁ। আৰু আপোনালোকে কালিলৈ অৰ্থাৎ 14 তাৰিখ, কালিলৈ 14 তাৰিখে মৰ্ণিং অৰ্থাৎ 10টা বাজিৰ পিছত আপোনালোকে কি কৰিব, বেলেঞ্চটো আপোনালোকে চেক কৰিলে আপোনালোকৰ একাউণ্টত কি কৰিব, আপোনালোকৰ পইচাটো সোমাই যাব, ঠিক আছে। আৰু সেই বস্তুটো ছিষ্টেমটো একচুৱেলি দিয়া হ'ব আপোনালোকৰ DBTৰ ওপৰত, ঠিক আছে। আপোনালোকৰ যোনটো নেকি আধাৰ কাৰ্ড লিংক আছে বেংকত, তাতে কিন্তু আপোনালোকে পইচাটো পাব, ঠিক আছে। আৰু এতিয়া মই সেই নিউজটো আপোনালোকক দেখাব বিচাৰিছোঁ যে কি কৈছিলে, ঠিক আছে। চাওক, সেইটো হৈছে ইয়াতে চাওক আছাম ডিপাৰ্টমেণ্ট দেখিছে, আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট আৰু CMO আছামলৈ আপোনালোকৰ কি কৰিছে, টেগ কৰিছে। আৰু ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে দুদিনৰ আগত দিছে কিন্তু ইম্পৰ্টেণ্ট আপডেট অন অৰুণোদয় বেনিফিটছ, ঠিক আছে, ইয়াতে লিখি দিছে। আৰু ইয়াতে যদি আপোনালোকে চাই মেইন মই টপিকটো দেখাই দিওঁ। ইয়াতে চাওক 14 জুন 2025, ঠিক আছে। 14 জুন 2025ত কি কৰিব, আপোনালোকে পইচাটো লাভ কৰিব বুলি ইয়াতে চাফকৈ কৈ দিছে। আৰু ইয়াৰ আগতে কৈছিলে যে 11 তাৰিখে পোৱাৰ কথা আছিলে, কিন্তু 10ৰ পৰা 11 তাৰিখে পোৱা আছিলে, কিন্তু সেইটো নোহোৱাৰ কাৰণে কি কৰিলে তেখেতলোকে ইয়াতে কৰি দিলে যে 14 জুনত আপোনালোকে কি কৰিব, পইচাটো লাভ কৰিব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, যিসকলে নেকি অৰুণোদয় নতুনকৈ কৰিছিলে তেখেতলোকে 14 তাৰিখে লাভ কৰিব। আৰু যোনসকলৰ নেকি এতিয়া কি কৰিছিলে লিষ্টৰ পৰা কাটা গৈছিলে, অৰ্থাৎ বহুতে কি কৰিছিলে লিষ্টত দিছিলে, ডকুমেণ্ট জমা কৰিছিলে প্ৰথমতে, কিন্তু তেখেতলোকে কি কৰিলে যেতিয়া ছাবমিট কৰিছিলে, তাৰপিছত মই আগতে আপোনালোকক দেখাইছিলোঁ যে এখন ছাবমিট কেনেকৈ কৰে বা কি কৰে সেইখন দেখাইছিলোঁ। কিন্তু তাৰপিছত কি হ'ল, বহুত মানুহৰ লিষ্টত কিন্তু নাম নাহিলে, ঠিক আছে। আৰু নেক্সট যেতিয়া ওলাব এই 3.0ৰ কাম প্ৰচেছ ষ্টাৰ্ট হৈছেহে, এই প্ৰচেছটো অফ হোৱা নাই, আৰম্ভ হৈছেহে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক যে আপোনালোকে নোপোৱা নহয়, আপোনালোকে পাবই, হয়তো ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আৰু আপোনালোকে কি কৰিব, যেতিয়া নেকি আপডেট পায় তেতিয়া আপোনালোকে খবৰ ল'ব যে আপোনালোকৰ বৌথ গোট আছে, বৌথ কমিটিত আপোনালোকে খবৰ লৈ থাকিব। যেতিয়া ফৰ্ম আহিব বা লিষ্ট পঠাব লগা হয় তেখেতলোকৰ হাততে পঠায় বা তেখেতলোকে পঠায়, আৰু তেখেতলোকৰ হাততে কিন্তু ফৰ্ম আহে, ঠিক আছে। আৰু বেলেগ প্ৰচেছ নাই অৰুণোদয়, কোনো অনলাইন নাই, আপোনালোকে নাভাবিব। আৰু অনলাইন কৰি এনেই পইচা খৰচ নকৰিব। বহু মানুহে কিন্তু মোক কয় যে দাদা অনলাইনটো কৰিব পাৰে নেকি, বা অনলাইন কৰিলেও মই আজিলৈ অহা নাই, তেনেকুৱা কিছুমান মানুহে কয়। কিন্তু মই আপোনালোকক চাফ ক'ব বিচাৰিছোঁ, মই আগতে আপোনালোকক কৈছোঁ যে অৰুণোদয় স্কিমটো কোনো অনলাইন স্কিম নহয়, সেইটো একচুৱেলি অফলাইন ফৰ্মত হয়, কিন্তু সেইটো ব্লকত গৈ তেখেতলোকে কি কৰে, মানে এক্সেল ছিটত ভৰাই কিনে তেনেকৈ ডাটাটো মানে ট্ৰান্সফাৰ কৰে, ঠিক আছে। তেনেকুৱা ধৰণৰ প্ৰচেছত হয়। গতিকে আপোনালোকক মই কওঁ, অনলাইন দোকানত গৈ আপোনালোকে এনেই টকাটো নষ্ট নকৰিব। আপোনালোকে যিটো আপোনালোকৰ বৌথ কমিটি আছে তাত আপোনালোকে যোগাযোগ কৰক। এতিয়া নাই, হয়তো আপোনালোকৰ আৰু 6 মাহৰ পিছত বা এবছৰৰ পিছত বা যেতিয়া আহে আপোনালোকৰ ফৰ্ম, নতুন ফৰ্ম, তেতিয়া আপোনালোকে পাই যাব। আৰু যদি আপোনালোকৰ ইমাৰ্জেঞ্চি, আপোনালোকৰ শাৰীৰিকভাৱে অক্ষম তেনেকুৱা লোক থাকে, তেনেহ'লে আপোনালোকে যাব পাৰে আপোনালোকৰ MLA ওচৰত। আৰু MLA ওচৰত গৈ আপোনালোকে ক'ব পাৰে যে এনেকুৱা প্ৰব্লেম,
বা এনেকুৱা এই ল'ৰাজনে পাব লাগে, তেনেহ'লেতো আপোনালোকৰ নিশ্চিন্ত থাকক, কোনো প্ৰব্লেম নাই, আপোনালোকৰ লগতেই পাব, ঠিক আছে, তেনেকুৱা মানুহ হ'লে, ঠিক আছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এই গুড নিউজটোৱে দিলোঁ যে আপোনালোকক অতি শীঘ্ৰে অৰ্থাৎ কাইলৈ ৰাতিপুৱা 10 বাজিৰ পিছৰ পৰা আপোনালোকৰ অৰুণোদয় প্ৰথম কিস্তি টকা সোমোৱা আৰম্ভ হ'ব। গতিকে আজি এই নিউজটো দেখালোঁ। যদি এই ভিডিঅ' চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে যোনসকলে এতিয়ালৈ খবৰটো পোৱা নাই তেখেতে যাতে খবৰটো পাই যায়।